নমস্কাৰ, মই মনালিছা গগৈ। এইবাৰ ডাঙৰ ঘটনা এটা ঘটিছে। ঘটনাটো কি জানেনে? মানুহবিলাকে যিমান ভাবিছিলে বিজেপি বা মুখ্যমন্ত্ৰীয়ে যিমান ভাবিছিলে যে অসমৰ মানুহ একেবাৰে অন্ধ হৈ আছে, তেওঁ যি ১২৫০ টকীয়া আঁচনি দিছে আৰু মহিলাসকলৰ শেহতীয়াকৈ যি ৯,০০০ টকা দিছে, এইবোৰ পায় আৰু তাৰ আগতে ১০,০০০ দিলে। এই সকলোবোৰ পাই মানুহবোৰ একেবাৰে বুলিয়াৰ নিচিনাকৈ তেওঁলোকক ভোট দিব বুলি ভাবিছিল। যেনেকৈ বিহাৰত একেবাৰে লাষ্ট মোমেণ্টত সেই কামটো কৰিছিল। বিহাৰৰ ক্ষেত্ৰত আপোনালোকে চাগে জানে, একদম নিৰ্বাচনৰ দিনো ঘোষণা কৰো মানে পাছদিনাখন ঘোষণা কৰিব, আগদিনাখন দি দিলে। তাৰপিছত মানুহবিলাক এনেকুৱা চেদেলি ভেদেলি হৈ গ'ল, কি হৈ গ'ল পৰিস্থিতি আপোনালোকে গম পায়। কিন্তু অসমৰ ক্ষেত্ৰত এইবাৰ মুখ্যমন্ত্ৰীয়ে সেই ধৰণৰ পৰিৱেশ এটা হ'ব বুলি ভাবিছিলে। কিন্তু বেচেৰা ভুৱন গাম, মাজুলীৰ বিধায়ক বিজেপিৰ, তেওঁক দেখি আজি দুখ লাগিছে। আপোনালোকে পাৰিলে চাব ভিডিঅ'টো। তেওঁ কৈছে যে মই আচৰিত হৈছোঁ, মোৰ ২টা ৰাতি টোপনি অহা নাই এই কাৰণেই যে গৌৰৱ গগৈ সভালৈ মানুহবোৰ ইমান আহিছে, অথচ নিজৰ তেল ভৰাই, আৰু আমি ইমানখিনি দিছোঁ পইচা পাতি, গোটেইখিনি দিয়াৰ পিছত, ইমানবোৰ কাম কৰাৰ পিছতো আমাৰ সভালৈ মানুহ নাহে। এই কথাটো লৈ বোলে তেওঁৰ টোপনি অহা নাই। এতিয়া কথাটো হ'ল, তাৰমানে ইয়াৰ এই ভুৱন গাম বোলা মানুহজনে যে কথাখিনি কৈছে, এইখিনিৰ পৰা এটা কথা স্পষ্ট হৈছে যে পৰিস্থিতি সঁচাকৈয়ে এইবাৰ বিজেপিৰ ভাল দিশে গতি কৰা নাই। তেওঁলোকে মহিলাসকলক ভালদৰে বোলাব পাৰে। ২-এজনী অকণমান মগজুৰ চিন্তা শক্তি কম থকা মহিলাই মুখ্যমন্ত্ৰীক ধৰি সাবতি চুমা খাব পাৰে। নিজৰ স্বামী বা নিজৰ পিতৃ মাতৃতকৈও মুখ্যমন্ত্ৰীয়ে বেছি সুবিধা দিয়া বুলি ক'ব পাৰে। যিসকলৰ চাগে তেনেকুৱা মেণ্টেলিটিটো মানুহৰ চাব লাগিবতো। আমি যে আগতে কৈছিলোঁ, এতিয়া সেইবোৰ কথা ক'বলৈ দিগদাৰ, যে মানে ইনকামটো চবেই কৰে, ইনকাম কোনে নকৰে? ইনকামটো আপুনি দেহ বেছিও কৰিব পাৰে, ইনকাম আপুনি চুইপাৰ কৰিও কৰিব পাৰে। আপুনি কোনটো চ'ৰ্চ ল'ব? আপুনি ডকাইতি কৰিও ধনী হ'ব পাৰে, আপুনি ধন দাবী কৰিও ধনী হ'ব পাৰে, আৰু আপুনি কষ্ট উপাৰ্জন কৰি ধনী হ'ব পাৰে। কিন্তু আপুনি ল'ব কোনটো চ'ৰ্চ? কোনটোক আপুনি চ'ৰ্চ হিচাপে ল'ব? সেই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ওপৰতে পোৱা টকা সদায় কাৰণে নহয়, ১২৫০ টকাটো সদায় কাৰণে নহয়। এইখন চৰকাৰ থকাৰ দিনকেইটাৰ কাৰণে পাব। কিন্তু সেইটো যদি তেওঁলোকৰ উপাৰ্জনৰ উৎস হ'লহেঁতেন, তেতিয়া তেওঁলোকৰ সেই বস্তুটো লং টাৰ্মলৈ টিকি থাকিলেহেঁতেন। আজি যদি চৰকাৰখন ক্ষমতালৈ আহেও পুঁজিৰ অভাৱৰ কাৰণে যদি তেওঁলোকক দিব নোৱাৰো বুলি কয়, তেওঁলোকে কি কৰিব? যেনেকৈ তেওঁলোকক জানুৱাৰী মাহত নিদিলে, ফেব্ৰুৱাৰী মাহত নিদিলে, মাৰ্চ মাহত দিলে, ২ মাহ নিদিওঁতে তেওঁলোকে কি কৰিছিল? এনেকুৱা ধৰণৰ বহুতবোৰ কথা আছে, আৰু বহুত সংখ্যক মানুহে এতিয়া বুজি পাইছে সেই কথাবোৰ। বিশেষকৈ উজনি অসমৰ মানুহখিনিয়ে কিন্তু অলপ বুজি পোৱা যেন লাগিছে। আজি মই দুটামান কথা পাতিছিলোঁ, কথা পাতোতে গম পালোঁ যে তেওঁলোক খুব ক্ষোভিত এইটো কাৰণেই যে মুখ্যমন্ত্ৰীয়ে তাৰমানে ডিভাইড এণ্ড ৰুল পলিচি এটা লৈছে, যিটোক লৈ মানুহবিলাক ক্ষোভিত হৈছে। যিবিলাক তেলীয়া, যিবিলাক ধেমাধৰা বুলি কওঁ, যিবিলাক দল সংগঠনে দালালি কৰে মুখ্যমন্ত্ৰী হৈ, তেওঁলোকে মুখ্যমন্ত্ৰীক ভগৱান দেখি আছে। কিন্তু যিসকলে নকৰে, প্ৰকৃতাৰ্থত সৎ এটা প্ৰবৃত্তি আছে তেওঁলোক কিন্তু খুব ক্ষোভিত। কাৰণ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী অধিসূচনা জাৰি হোৱা দিনাখন ৰাতি নভোটেললৈ কিছু সংখ্যক আহোম সংগঠনক মাতিছিল। সেই আহোম সংগঠনবিলাক যে আহিছিল, তাৰ ভিতৰত কোন কোন আহিছিল আপোনালোকে ভালকে লক্ষ্য কৰিব, আৰু সেইবিলাকৰ পিছৰ কাৰ্যকলাপবোৰ আপোনালোকে চাব, বা তেওঁলোকক সমষ্টিয়ে তেওঁলোকে কি কাম কৰি আছে, তাৰ পৰা আপোনালোকে বুজি পাব যে তেওঁলোকে জাতিটোৰ ভালৰ কথা পাতি আহিল নে নিজৰ ভালৰ কথা পাতি আহিল। সেইবোৰৰ পৰা স্পষ্ট হৈছে যে মানুহবিলাকে আচলতে ভাল পোৱা নাই এই কথাবোৰ। মানে তুমি আহোম জনগোষ্ঠীৰ যদি সমস্যা সমাধান কৰিব খুজিছা, আহোম সংগঠনৰ সকলোকে মাতা, মুকলিকে পাতা তুমি কথাটো। কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান কৰিব খুজিছা, সকলোকে মাতা। চুতীয়া কৰিব খোজা, মৰাণ, মটক কিমান আছে, সকলোকে মুকলিকে কিয় নাপাতা? কিন্তু বেলেগে পৃথকে মাতি পতাৰ উদ্দেশ্যই হ'ল যে ডিভাইড আৰু ৰুল, ভাগ কৰা আৰু শাসন কৰা। এতিয়া কি হৈছে, বাহিৰৰ যিসকল লিডাৰ, অমিত শ্বাহ, নৰেন্দ্ৰ মোদী বা এনেকুৱা ধৰণৰ যিবোৰ লিডাৰ আহে, ইহঁত হ'ল মস্ত খকুৱা, ইহঁতৰ একদম ক্ষমতাৰ খক। তাৰ বিপৰীতে আপোনালোকে ৰাহুল গান্ধীক পাপু ক'ব পাৰে, কিবা ক'ব পাৰে, ৰাহুল গান্ধীহঁতৰ কিন্তু ক্ষমতাৰ খক নাই। যদি ক্ষমতাৰ খক থাকিলেহেঁতেন, সোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন, মনমোহন সিঙক নবহালেহেঁতেন। আপোনালোকে ক'ব যে মনমোহন সিং পুতলা। মনমোহন সিং নৰেন্দ্ৰ মোদীৰ দৰে নহয়, তেওঁ অৰ্থনীতিবিদ, এতিয়াও তেওঁক সন্মানেৰে সকলোৱে মনত পেলায়। গতিকে সেই পুতলা চুতলা শব্দবোৰ মূৰ নথকা মানুহৰ দৰে যাতে আপোনালোকে তলত মন্তব্যবোৰ নকৰে। সেইটো আমিও কওঁ যে ৰাবাৰ ষ্টাম্প হিচাপে তেওঁক ইউজ কৰা হৈছিল, কিন্তু তেওঁ জ্ঞানী আছিল, সেই কথাটো আপোনালোকে সকলোৱে স্বীকাৰ কৰিব লাগিব।
কথাটো হ'ল তেওঁলোকৰ যদি ইমান ক্ষমতাৰ খক থাকিলেহেঁতেন, যেনেকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰ বয়সৰ পিছত ৰাজনীতি সক্ৰিয়ভাৱে নাথাকো বুলি কোৱা মানুহজনে ৭৫ বছৰ হৈ যোৱাৰ পিছত বেলেগ সকলোকে আঁতৰাই পঠালে। আদৱানীক আঁতৰালে, বাকী যিসকল আছিল মুৰলী মনোহৰ যোশীক আঁতৰালে, যিমান আছিল সকলো আঁতৰি গ'ল ৭৫ বছৰীয়া। একমাত্ৰ প্ৰধানমন্ত্ৰী মোদী যি ৭৫ বছৰ পিছতো সক্ৰিয় হৈ আছে। সেয়া উদাহৰণ নে, সেয়া আদৰ্শ নে? আপোনালোকে কওকচোন। যদি আদৰ্শ বা উদাহৰণ নহ'লহেঁতেন তেওঁ যদি বেলেগৰ কাৰণে, তেনেহ'লে তেওঁ নিজেই ক্ষমতা এৰি দিলেহেঁতেন। কিন্তু ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী হ'ব খোজাৰ পাছতো তেওঁৰ পুত্ৰ কন্যাৰ কাৰণেই নহ'ল। বা ৰাহুল গান্ধীয়েও সেই সময়ত তেওঁ সাংসদ আছিল। যদি এই মোদীহঁতৰ নিচিনা ক্ষমতা পাগল হ'লহেঁতেন, যদি জয় শ্বাহৰ নিচিনাকৈ একো নজনা, ক্ৰিকেটৰ কটো নজনা মানুহটোক যদি ইণ্ডিয়ান ক্ৰিকেট এছ'চিয়েশ্যনত দায়িত্ব দিব পাৰে অমিত শ্বাহে, তেনেহ'লে আপোনালোকে ভাবি চাওক ৰাহুল গান্ধী, তেওঁলোকে যদি পৰিয়াল কেন্দ্ৰিক হেৰি বুলি কয় ন, পৰিয়াল কেন্দ্ৰিক দল, গতিকে পৰিয়াল কেন্দ্ৰিক দল, তেওঁলোকে যদি সেই সময়ত ৰাহুল গান্ধী MP আছিল, যদি তেওঁক প্ৰধানমন্ত্ৰী পাতি দিলেহেঁতেন, কোনে বাধা দিলেহেঁতেন? সেইটো সময়ত কাৰো দাঁত নাছিল বাধা দিবলৈ। কিন্তু ৰাহুল গান্ধীও সেই সময়ত প্ৰধানমন্ত্ৰী নহ'ল। বা প্ৰিয়ংকা গান্ধীকো পাতি দিব পাৰিলেহেঁতেন, বোলে পিছত তই ইলেকশ্যন খেলিবি বা ইলেকশ্যন, তেনেকেও পাৰিলেহেঁতেন। কিন্তু সেইবোৰ কাম তেওঁলোকে কৰা নাই। সিমান ক্ষমতা পাগল গান্ধী পৰিয়াল নহয়। পৰিয়ালতন্ত্ৰ বুলি আপোনালোকে ক'ব পাৰে সেই শব্দটো, কিন্তু ক্ষমতাৰ প্ৰতি টান নাই। টান থকা হ'লে তেওঁলোকৰ বৰ্তমান জীয়াই থকা তিনিজনেই প্ৰধানমন্ত্ৰী হ'ব পাৰিলেহেঁতেন। বাৰু যিয়ে নহওক, এতিয়া সেই বিতৰ্কিত কথাবোৰলৈ নাযাওঁ। মই একমাত্ৰ এইটো কথাই ক'ব খোজো যে যিজন মানুহ, তেওঁলোকেতো এটা লাইফষ্টাইল বেলেগ। ছোনিয়া গান্ধী ইটালিয়ান মানুহ বুলি আপোনালোকে কয়েই, আমিও কওঁ। ৰাহুল গান্ধী ফৰেইন কাণ্ট্ৰিজত গৈ থাকে, তেওঁ ড্ৰেছ পাতিও জিন্স টিন্স এইবোৰ টি চাৰ্ট পিন্ধা মানুহ, গতিকে তেওঁলোকৰ লাইফষ্টাইলটো বেলেগ। প্ৰধানমন্ত্ৰী মোদীটো সন্যাসী, তেওঁতো নিজেই কয় যে কি হ'ব, এটা ঘটি লৈ পেলাই তেওঁ গুচি যোৱা মানুহ। ঘটি লৈ গুচি যোৱা মানুহৰ ক্ষমতাৰ প্ৰতি টান থাকিলে আকৌ বেয়া লাগে। এওঁলোকেতো কেতিয়াও কোৱা নাই যে আমি ঘটি লৈ গুচি যাম বুলি। এওঁহে ঘটি লৈ গুচি যাম বুলি কোৱা মানুহ। ঘটি লৈ গুচি যাম বুলি কোৱা মানুহৰ কথা যদি ভেলু নাথাকে তেতিয়া বেয়া লাগে। বাকী আপুনি লাইফষ্টাইল মেইনটেইন কৰা মানুহৰ, জীৱনশৈলী মেইনটেইন কৰা মানুহে কিবা এটা কৰিলে তেতিয়া সেইটোত এক্সকিউজ থাকে মানুহৰ, যে ঠিক আছে দে, তেওঁলোকে কৰিব পাৰে, এনেকুৱা কাম কৰিব পাৰে, কাৰণ তেওঁলোকৰ বাহিৰৰ ফৰেইন কাণ্ট্ৰিৰ লগতে দেখোন মাকেই ফৰেইনাৰ। এনেকুৱা ধৰণে আমি এটা মানে নিজৰ ভিতৰতে বুজাবুজি কৰি ল'ব পাৰোঁ। কিন্তু সেই ক্ষেত্ৰত সেইটো মোদীৰ ক্ষেত্ৰত নহয়। তেওঁ যে ক্ষমতা পিপাসু, ক্ষমতা বুলি ক'লে যে মানুহজন বলিয়া, গৃহমন্ত্ৰী অমিত শ্বাহ যে বলিয়া, সেই কথাটো একেবাৰে জল পটপট। নহ'লে একো নজনা পুতেকটো আনি পেলাই অন্ততঃ ক্ৰিকেট বৰ্ডত নাপাতিলেহেঁতেন, কাৰণ ক্ৰিকেট বৰ্ড হ'ল আটাইতকৈ সোণৰ কণী পৰা হাঁহ। বাৰু যিয়ে নহওক, এতিয়াও সেইটো কথাও মই বাদ দিছোঁ। এই ধনী দল বিজেপিয়ে ইমান টকা খৰচ কৰিছে। আজি শুনিলোঁ উজনি অসমত তেওঁলোকে কৈছে যে যিমান 100 কোটি টকা খৰচ হয় হওক, কিন্তু উজনি অসমখন আমাক লাগে, উজনি অসমত বেছি আসন লাগে। সেইকাৰণে দিন ৰাতি টোপনি ক্ষতি কৰি তেওঁলোকে তাত মানে যিমান পাৰে প্ৰচাৰ চলোৱা চেষ্টা কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল উজনি অসমেও এটা কথা বুজি পাইছে যে উজনি অসমৰে দুজন মানুহক এইগৰাকী মুখ্যমন্ত্ৰীয়ে গাদ্দাৰী কৰিলে। প্ৰথমগৰাকী তৰুণ গগৈ, সকলোৱে জানে, নিজৰ পুতেকৰ নিচিনাকে যিটো সময়ত তৰুণ গগৈ ঘৰত বৰকটকীৰ পৰা আদি কৰি পৃথ্বী মাঝি, এইবোৰ চবেই যিবোৰ আগৰ পুৰণা নেতা, সকলোৱে তৰুণ গগৈক বেয়া পাইছিল এটা কাৰণেই, যে হিমন্ত বিশ্ব শৰ্মাক পাত্তা দিছিল, ৰকিবুল হুছেইনক পাত্তা দিছিল, সেইকাৰণে বেয়া পাইছিল। আৰু সেই বেয়া পোৱা মানুহজনক পিছৰ পৰ্যায়ত কেনেকুৱা কৰিলে, কেনেকৈ কন্দুৱাই দিলে এছেম্বলিৰ ভিতৰত, আপোনালোকে মনত পেলাওক। পল্লৱ লোচন দাস, তেওঁৰ নাতিয়েকৰ বয়সৰ ল'ৰাটোক যেতিয়া কিবা এটা কথাত তুমি বুলি ক'লে, মুখ্যমন্ত্ৰী উঠি পেলাই ক'লে যে তেওঁ এজন মন্ত্ৰী, আপুনি কিয় তুমি বুলি ক'ব। এই বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালৰ দিনত সেই কথাটো কৈছিলে। সেই অপমান মই ভাবোঁ গৌৰৱ গগৈয়ে কেতিয়াও পাহৰিব নোৱাৰে। বা গৌৰৱ গগৈ বুলি নহয়, যিসকলৰ অকমানো জ্যেষ্ঠৰ প্ৰতি সন্মান আছে, সেইবোৰ মানুহে কেতিয়াও পাহৰি যাব নোৱাৰে সেইটো কথা। দ্বিতীয় কথাটো সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত, সৰ্বানন্দ সোণোৱালক 2016 চনত মুখ্যমন্ত্ৰী পাতিলে। মুখ্যমন্ত্ৰী পতাৰ পিছত 21 চনততো ঘপকে নিৰ্বাচনটো হৈ গ'ল, কভিডৰ সময় আছিল। তেতিয়া সকলোৱে ভাবি ল'লে যিহেতু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰখন আহিছিল, এইবাৰ চলিয়ে আছে, গতিকে সৰ্বানন্দ সোণোৱালে এইবাৰ মুখ্যমন্ত্ৰী হ'ব, তেনেধৰণে সকলোৱে ভাবি লৈছিল। কিন্তু পিছৰ পৰ্যায়ত সৰ্বানন্দ সোণোৱালক আঁতৰাই দিয়া হ'ল, আঁতৰাই মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা। এইবাৰ যদি আপোনালোকে নিৰ্বাচনৰ যিখন প্ৰাৰ্থিত্ব তালিকা চায়, তাত আপোনালোকে আনকি লাগে আজি কাৰ্বি আংলঙৰ প্ৰাৰ্থিত্ব তালিকাখন চায়ো মই হতভম্ব হ'লোঁ যে তুলিয়াম ৰঙাংটো আছেই, তুলিয়াম ৰঙাঙৰ লগত
এজন এটা সমষ্টিত ডক্টৰ এজনে প্ৰতিদ্বন্দ্বিতা কৰিছে, সেইজন হ'ল 2 নম্বৰী চিকিৎসক। সকলোৱে চিনি পায় 2 নম্বৰী মানে কাৰ্বি আংলঙৰ হেল্থ ডিপাৰ্টমেণ্টৰ বেছিভাগ টকা তেওঁ খোৱা মানুহ। হা, গতিকে সেই ধৰণৰ মানুহবিলাকক এবাৰ প্ৰাৰ্থিত্ব দিছে যাতে তেওঁৰ কথাত উঠা বহা কৰিব পাৰে। উজনি অসমত কাক কাক প্ৰাৰ্থিত্ব দিছে আপোনালোকে জানে, সেইকেইজন জিকি আহিলে কি কৰিব। তৰংগ গগৈৰ পৰা আৰম্ভ কৰক আপুনি, তৰংগ গগৈৰ পৰা ভাস্কৰ শৰ্মাৰ পৰা যিমানবোৰ আছে সকলো তেওঁৰ আঙুলি উঠ বুলি ক'লে উঠ, ব বুলি ক'লে বহ। বলিন চেতিয়া এইবোৰ মানুহ উঠ বুলি ক'লে উঠ, ব বুলি ক'লে বহ। এই ধৰণৰ মানুহবিলাকক তেওঁ পতাই লৈছে, আৰু পতাই লৈ এই আমাৰ যিবোৰ জনগোষ্ঠী আছে, জনগোষ্ঠীৰ মাজত এতিয়া বিদ্ৰোহৰ সূচনা হৈছে। তাৰমানে এফাল এফাল মানুহক লৈছে, উচতাইছে, জনগোষ্ঠীটোৰ বিৰুদ্ধে উচতাইছে, জনগোষ্ঠীটোৰ প্ৰতি জনপ্ৰিয় মানে ভাল কাম কৰা বুলি দেখুৱাব বিচৰা হৈছে, যদি প্ৰকৃতাৰ্থত ভাল কাম কৰিব খোজা নাই। এনেকুৱা বিভিন্ন ধৰণৰ কথাই মানুহৰ মাজত এতিয়া এনেকুৱা অসন্তুষ্টিৰ সৃষ্টি কৰিছে। আজি অতি কমেও মই 15-20 জনমান মানুহৰ লগত কথা পাতি গম পালো যে তেওঁলোকৰ বিৰাট অসন্তুষ্টি আছে, কিন্তু মহিলাসকলে বেছিভাগে আকৌ এওঁক ভোট দিব, সেইটোও সঁচা। পইচাৰ কাৰণে এওঁক ভোট দিব, সেই কথাটো তেওঁলোকে কৈছে, কিন্তু অত্যন্ত অসন্তুষ্ট। মানে এই যে ভাগ কৰা আৰু শাসন কৰা প্ৰণালীটোৰ কাৰণে মানুহবিলাকৰ ক্ষোভিত হৈছে। আছে আপোনালোকে ভাবি চাবচোন যে এই অন্যায়টো সঁচাকে অন্যায় হৈছে নে নাই, যে এজন মানুহে যেতিয়া মানে অন্যায় এজন মানুহক যেতিয়া তৰুণ গগৈ কৰিছিল নহয়, তেতিয়া তৰুণ গগৈয়ে কৈছিলে যে সৰ্বানন্দ সোণোৱালেও এদিন পাব, আৰু আজি সঁচাকে সৰ্বানন্দ সোণোৱালেতো পালে, তেওঁৰ লগত শুৱে বাৱে থকা কেইজনীও পালে। তেনেহলে আপোনালোকে ভাবি চাওক। নমস্কাৰ, ধন্যবাদ।